মই ভিডিঅ' আৰম্ভ কৰিছোঁ। আমাৰ যি আগৰ এজন দৰ্দীৰ ওচৰলৈ আহিছোঁ। তেখেত আজি মানে 2003 চনৰ পৰা 2003 চনৰ পৰা মই দৰৱটো দি আছোঁ। আৰু এই দৰৱটো আপোনাক খাব নালাগে। এইটো ডক্টৰে ডিক্লেয়াৰ দিব লাগিব যে এইটো জণ্ডিছ হৈছে বুলি। ডক্টৰে যেতিয়া ডিক্লেয়াৰ দিব জণ্ডিছ হৈছে বুলি, তেতিয়া আজি জন্ম হোৱা কেঁচুৱাটোকো মই এই দৰৱটো দিওঁ। আৰু এই দৰৱটো সাধাৰণতে পিন্ধাই দিয়া হয়। 5 দিন বা 7 দিনত দৰৱটো বনাওঁতে গম পোৱা যায়। 5 দিনৰ কাৰণে দিব লাগিব নেকি, 7 দিনৰ কাৰণে দিব লাগিব। ইয়াত বিশেষকৈ ধৰ্মীয় প্ৰথাৰ কিছুমান নিয়ম আছে। সেই নিয়ম নীতিৰ মাজেৰে মই দৰৱটো দিওঁ। আৰু এই দৰৱটোত কোনো আপুনি পইচা পাতি বিষয়লৈ কথা নাই। আপুনি তামোল পাণ এটা আৰু বিশেষকৈ কিবা এটা অৰিহণা এটা দিব লাগে। অৰিহণাটো আৰু মানে বিশেষ কথা হ'ল কি, তামোল পাণটো দিলে মানে অৰিহণা এটাটো দিবই লাগিব। অৰিহণাটো হ'ল আপোনাৰ অৰি মানে হ'ল শত্ৰু, অনা মানে হ'ল নিধন। শত্ৰুক নিধন কৰিব পৰা যিটো শক্তি আছে, সেইটো আপুনি আপোনাৰ শক্তি অনুযায়ী আপুনি দিব পাৰে। তাত যে আপুনি যে 200 দিব লাগিব, 500 দিব লাগিব, 400 দিব লাগিব, তাত কোনো ধৰণৰ নিয়ম নীতি নাই। আপুনি 10 টকা দিলেও মই দৰৱটো দিম, 5 টকা দিলেও দিম। আচ্ছা, তাৰপিছত আপোনাৰ বেমাৰটো ভাল হৈছেনে নাই, বিশেষ কথা হ'ল আপুনি যদি বেমাৰটো ভাল নোহোৱাকৈ মোক যদি কয় বেমাৰটো ভাল হৈছে বুলি, তেতিয়াহ'লে আপুনি মোক দৰৱটো দেখুৱালে মই গম পাম বেমাৰটো ভাল হৈছেনে নাই হোৱা। যদি হৈছে, মই দৰৱটো পুনৰ নিৰীক্ষণ কৰিম। পুনৰ নিৰীক্ষণ কৰাৰ পিছত মই গম পাম যে বেমাৰটো ভাল হৈছে। যদি মানুহজনে ঠিকেই কৈছে হয় বেমাৰটো ভাল হৈছে, যদি বেমাৰটো ভাল নোহোৱাকৈ তেওঁ হৈছে বুলি কয়, তেতিয়াও মই গম পাম। মই দৰৱটো পুনৰ ৰিচাৰ্জ কৰাৰ লগে লগে আৰু অকলে এইটোৱে দিয়ে নে আৰু বেলেগ অন্য দিয়ে? আৰু মই এটা বিশেষ দৰৱ এটা দিওঁ। সেইটো হ'ল আপোনাৰ প্ৰেছাৰ ষ্টক। প্ৰেছাৰ ষ্টক আপোনাৰ যে পেৰালাইছ হৈ যায় বুলি কয়, পেৰালাইছ হৈ যায়, মুখেৰে মাতিব নোৱাৰে, মুখখন সাধাৰণতে বেকা হৈ যায়। হাত ভৰি মতা মানুহ হ'লে সাধাৰণতে সোঁ চাইডে হয়, মাইকী মানুহ হ'লে সাধাৰণতে বাওঁ চাইডে হয়। এই বেমাৰটো হয় এটা দৰৱ দিওঁ। সেই দৰৱটো প্ৰায় 2 মাহ দিন তেওঁ ইউজ কৰিব লাগিব। আচ্ছা, এইটো ডাইৰেক্টলি মই দৰৱটো দিব নোৱাৰোঁ। এই দৰৱটো দিবলৈ হ'লে আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব। ডক্টৰৰ পৰামৰ্শ লোৱাৰ পিছত যেতিয়া ডক্টৰে ছুটি দিব, তেওঁ ছুটি দিয়াৰ পিছত যেতিয়া তেওঁ ঘৰলৈ আহিব, যদি কমপ্লিটলি ঠিক হ'লতো হ'লেই, যদি নাই হোৱা তথাপি মই ধৰ্মমতে তেখেতক দৰৱ এটা দিম। তেখেতে ভালেমানখিনি আৰাম পাব বুলি মোৰ বিশ্বাস, আৰু বহুতে পাইছেও। আজি মই 2003 চনৰ পৰা এই দৰৱটো দি আছোঁ। ইয়াতো আপুনি বোলে বিশেষ পইচা পাতি দিব লাগিব, সেইটো কথা নহয়। ইয়াত আপোনাৰ তামোল পাণ এটা ধৰা বন্ধা নিয়ম এটা আছে। তাৰ উপৰি কোনোবাই হয়তো 100 টকাও দিয়ে, কোনোবাই 500 টকাও দিয়ে, সেইটো 10 টকাও দিয়ে। নিজৰ ইচ্ছা নহয়, সেইটো নিজৰ ইচ্ছা। ইয়াত কোনো ডিমাণ্ডৰ কথা নাই। এইখিনি মই আজি ইমান দিনে চেষ্টা কৰি মোক মানুহে আজিলৈকে মান দিবলৈ আহে, বহুত দূৰ দূৰৰ পৰা আহে। মান হিচাপে ধৰক ধুতি এখন, গেঞ্জি এটা, গামোচা এখন, তামোল পাণ এটা দি শৰাই এখনত দি মোৰ লোৱাহি। তেতিয়া মোৰ মনটো ভাল লাগে যে মোৰ দৰৱটো খাই মানুহজন ভাল হৈছে। নিশ্চয়। ইয়াৰ আজি আপোনালোকক পৰিচয় কোৱালোঁ। তেখেতৰ আপোনাৰ নামটো? মোৰ নাম নৰেন দত্ত। নৰেন দত্ত, দুপাবৰ মাইজান গাঁও, জিলা ডিব্ৰুগড়। হাতীয়ালিৰ পৰা প্ৰায় 7 কিলোমিটাৰ সোমাই আহিলে আমাৰ গাঁওখন পাব আপুনি, দুপাবৰ মাইজান। মোৰ ঘৰৰ ওচৰলৈকে পিছ ৰোড। ইয়াত আহে বহুত মানুহ, আৰু বহুতেও জানে। যদি কাৰোবাৰ এনে কিবা অসুবিধা হয়, যদি বিশ্বাস কৰে, নম্বৰটো কৈ দিব নেকি? নম্বৰটো 7086055398। ঠিক আছে, এইটো দৰ্দী নম্বৰ। আপোনালোকে দৰ্দী নহ'লেও মোৰ নম্বৰটো কৈ দিছোঁ, 9678593596। আপোনালোকে এই 2টা নম্বৰ ভালকৈ শুনি কেনে আপোনালোকে আহিব দূৰ দূৰণি। কাৰণ এইকাৰণে ভিডিঅ'টো কৰা হৈছে, আপোনালোকৰ বেমাৰ যিহেতু আপোনালোকে ইমান অসুবিধাত কেতিয়াবা মানে সচেতন হৈ গৈ বেমাৰৰ নাম শুনি, গতিকেলৈ আপোনালোকে একো টকা পইচা নোহোৱাকৈ আপোনালোকৰ বেমাৰ ভাল হ'ব। সেই গতিকেলৈ ভিডিঅ'টোসমূহ ৰাইজলৈ এৰি দিয়া হৈছে, যেনে মানুহ মুঠতে জীয়াই থাকিব লাগে, ভুক্তভোগী হ'ব নালাগে। সেই গতিকেলৈ এইটো ভিডিঅ' দিয়া হৈছে। আজি যদি ভাল লাগিছে, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। নিশ্চয় দৰ্দীলে আৰু মোৰ কমেণ্ট বক্সতো জনাব। যদি আপোনালোকৰ থাকে তেনে ব্যক্তি, নিশ্চয় কমেণ্ট বক্সত জনাব।